বেটিৰ এক্সাম শেষ হৈছে আৰু ঘৰ নাযাবনে সেইটোতো কেতিয়াও হ'বই নোৱাৰে সেইকাৰণে এক্সাম হলৰ পৰা ওলাই আমি ওলাই ল'লোঁ দুয়ো বান্ধৱী ঘৰলৈ বুলি কিন্তু ৰাস্তাতে প্লেনটো অকণমান চেঞ্জ হৈ গ'ল এতিয়া মই ঘৰলৈ নগৈ গৈ আছোঁ পল্লৱীহঁতৰ ঘৰলৈ কিয়নো বোকাখাট পাওঁতে বহুত বেছি দেৰি হৈ পৰিছিলে আৰু গৈ আছিলোঁ পিছে আজি আকৌ AC বাছ এখনত যিখনে মোৰ অৱস্থা বহুত বেয়া কৰি পেলাইছিলে পিছে যোৱাবাৰ বান্ধৱীৰ ঘৰত ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছিলে আশা কৰোঁ এইবাৰ ভিডিঅ'টোতো সিমানেই মৰম দিব আৰু তাৰ লগতে এখেতক আপোনালোকে চিনি পাইছে নহয় এয়া হৈছে মৰমৰ পল্লৱীৰ মাক মানে আন্টি পিছে আজি আছিলে পল্লৱী ককাকৰ বছৰেকীয়া শ্ৰাদ্ধ মই মুখ হাতকেইটা ধুই ভালকৈ ওলাই মেলি ল'লোঁ কিন্তু মুখখনত ইমান যে বেছি গুটি উঠিছে তাৰপিছত আকৌ ভণ্টি এজনীক পানী খাবলৈ খোজা তাই মোক এই জাগটোৱেদিয়ে দি ক'লে যে পেট ভৰাই পানী খাই লওঁ সেইকাৰণে তেনেকেই খালোঁ এয়া হৈছে ধুন পল্লৱী খুৰাকৰ ছোৱালী আৰু তাৰপাছত আমি প্ৰসাদ খালোঁ আৰু এয়া দেখিছে নহয় আড্ডাৰ মেল এয়া পল্লৱীৰ গোটেই খুৰা খুৰীক পেহীয়েকৰ ল'ৰা ছোৱালী তাৰপিছতে ভাত কেইটামানো খালোঁ যিহেতু দিনটো একো খোৱা নাছিলোঁ এয়া মোৰ ফেভৰেট আচাৰ আন্টিয়ে বনাইছিলে তাৰপিছতে হৈ গ'ল ভয়ংকৰ কাণ্ড এটা মোৰ আলুৰ বিষ হৈ গ'ল এতিয়া খুৰীয়ে ক'লে মধুৰি হেনো ৩-৪ কোহ গৰম পানীত দি গাৰ্গল কৰিলে ভাল হয় তাৰপিছতে ৰাতিপুৱা মই সোনকালে কাতি বিহু বুলি ঘৰলৈ ওলালোঁ এণ্ড ডেটছ ইট ফৰ